নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। অসমত অসমীয়াৰ ওপৰত অনা অসমীয়াই অনুবৰত দবদপাই আছে। আজিৰ পৰ্যন্ত এইটো আচলতে নতুন কথা নহয়। আজি বছৰ বছৰ ধৰি বহিৰাগতই অনা অসমীয়াই আমাৰ খিলঞ্জীয়া অসমৰ যুৱক যুৱতীৰ ওপৰত কৰ্মক্ষেত্ৰত দেখা গৈছে বহুত অত্যাচাৰ কৰিছে, তেওঁলোকক মাৰধৰ কৰিছে। কালি এটা সাংঘাতিক ঘটনা হৈ গ'ল যোৰহাট জিলাত। এখন শিক্ষিত সমাজ থকা যোৰহাট জিলাত এনেকুৱা এটা কাণ্ড হৈছে, যিটো কাণ্ডক ধিক্কাৰ দিব লাগিব বহিৰাগতক। আচলতে এই চৰকাৰখনৰ পৰাই বহিৰাগতই বেছিকৈ সুযোগ পাইছে অসমীয়াৰ ওপৰত দবদবাবলৈ। যেতিয়াই অসমীয়াৰ ওপৰত বহিৰাগত বনিয়াসকলে, ঠিকাদাৰসকলে আমাৰ খিলঞ্জীয়া যিখিনি যুৱকৰ অত্যাচাৰ কৰি আহিছে, তেনেকুৱা এটা ভিডিঅ' পাই আচলতে দুখ লাগিলে আৰু বেয়া লাগিলে। আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলে কোনোফালে আগবাঢ়ি যাব নোৱাৰে, কোনো কৰ্ম কৰি তেওঁলোকে পেট ভৰাই এমুঠি খাবলৈ নোৱাৰা হৈছে অনা অসমীয়া দপদপনিৰ পৰা। জয় অসম বুলি কোৱাৰ কাৰণে যোৰহাটত যুৱকসকলক, যিখিনি কৰ্মৰত যুৱক আমাৰ অসমৰ খিলঞ্জীয়া যুৱক, তেওঁলোকক জয় অসম কোৱাৰ কাৰণে তেওঁলোকক চৰিয়াইছে, ঘুচিয়াইছে, অত্যাচাৰ কৰিছে। গতিকে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ, সেই ভিডিঅ'টো আপোনালোকে কথাখিনি শুনক। আজিৰ পৰ্যন্ত অনা অসমীয়া ইমান দপদপনি কোনে সহ্য কৰিব এইখন অসমত। গতিকে সেই ভিডিঅ'টো আপোনালোকলৈ অকণমান আগবঢ়াইছোঁ, চাই লওক। আৰু আপোনালোকৰো বহুত খং উঠিব আচলতে এই কথাখিনি শুনিলে। জয় অসম কম কি কাৰণে বোলে? জয় অসম কোৱাৰ কাৰণে আপোনাক ধমকি দিছে। অসমীয়া কথা ক'লেও গালি পাৰে, হিন্দীত কথা পাতিবলৈ ক'লে। মই আকৌ হিন্দীত নাপাতিলোঁ, মই অসমীয়াত পাতিছিলোঁ। মোক গ্ৰুপৰ পৰা ওলাই দিছিলে আৰু চাকৰিৰ পৰা ওলাই দিছিলে। যোৰহাটৰ চাইলেণ্টযুক্ত পথক লৈ প্ৰতিটো সময়তে আচলতে বিতৰ্ক সৃষ্টি হৈ আহিছে। নিম্নমানৰ কামৰ বাবে বিতৰ্ক সৃষ্টি হৈছে। চাইলেণ্টযুক্ত কামৰ লেহেমীয়া গতিৰ বাবে বিতৰ্ক সৃষ্টি হৈ আহিছে। ধোঁৱাময় এক পৰিৱেশৰ বাবে বিতৰ্ক সৃষ্টি হৈছে। বাৰে প্ৰতি এই বিতৰ্ক সৃষ্টি হৈ আহিছে আৰু আজিও পুনৰ বিতৰ্ক সৃষ্টি হৈছে এই চাইলেণ্টযুক্ত পথৰ যি চোৱা চিতা কৰা যুৱকসকল আছে। প্ৰায় কেইজন আছে আপোনালোকৰ? আমাৰ টোটেল আপোনাৰ 28জন যুৱকক তেওঁলোকে কামত লগাই আছিল। কিন্তু তাৰ পিছত হঠাতে 31 তাৰিখৰ দিনা, 31 জানুৱাৰীৰ দিনা তেওঁলোকক কামত আহিব। মই তেওঁলোকক সুধিম কি হৈছে, ঘটনাটো কি হৈছে? আমাৰ ফুল লাইনত ISL কোম্পানী আমি সোমাইছিলোঁ। সোমাই থকাৰ পিছত আমাৰ আপোনাৰ ফেব্ৰুৱাৰী 19 তাৰিখে সোমাইছিলোঁ। 19 তাৰিখে সোমাব আমাৰ 1 তাৰিখে আমাৰ চেলাৰী দিলে, 12 দিনৰ চেলাৰী দিলে। 3,100 টকা দিছে আৰু 1,000 টকা ডেছত কাটিছে। ঠিক আছে। তাৰপিছত নেক্সট টাইম দৰমহা কিমান বুলি কৈছে? দৰমহা আমাৰ 12,000 বুলি কৈছিলে। 12,000 আমাক 1,000 টকা ডেছত কাটিম বুলি কৈছে প্ৰতিমাহে, আৰু আপোনাৰ PF-ত 2,000 কাটিম। PF-টো কটা নাই, আমাৰ ডেছৰ পইচা কাটিছে। এতিয়া আপোনালোকে শুনিলে সেই যিখিনি কৰ্মৰত হৈ আছে আমাৰ খিলঞ্জীয়া যুৱকসকলক, কেনেদৰে তেওঁলোক বহিৰাগতৰ বনিয়াৰ ঠিকাদাৰসমূহে কেনেদৰে তেওঁলোকক দৰমহা পইচাৰ পৰাও তেওঁলোকক পইচা কাটিছে। তাত কিবা কিবি বস্তু চুৰ হ'লে তেওঁলোকক যিখিনি ছিকিউৰিটি গাৰ্ড আছে আমাৰ অসমীয়া যুৱক, সেইসকলক
কোনো চুৰ হৈছে বুলি কোনো কথাই নজনায়, কিন্তু তেওঁলোকে যিখিনি পাবলগীয়া দৰমহা পইচা 10,000কৈ তেওঁলোকৰ 4,000কৈ টকা কাটি দিয়ে আৰু 6,000কৈ তেওঁলোকক পে'মেণ্ট কৰে মাহেকীয়া। গতিকে চাওক এইটো কেনেধৰণৰ কথা। তেওঁলোকে কাম কৰিছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে 24 ঘণ্টা ডিউটি কৰি নোখোৱা নেমেলাগে। গতিকে বহিৰাগত বনিয়াই কণ্ট্ৰেক্টাৰসমূহে এনেদৰে খিলঞ্জীয়া যুৱকসকলক কামত লগাই তেওঁলোকে এনেদৰে পইচা যদি নিদিয়ে তেনেহ'লে তেওঁলোক চলিব কেনেকৈ? তেনেহ'লে অসমত অসমীয়াগিৰি নচলে। অসমত কাৰ গিৰি চলে গম পাইছে? বহিৰাগতৰ বাহাদুৰি, দপদপনি, দম্ব, অহংকাৰ এইবিলাকহে চলে। গতিকে এই চৰকাৰখনে যদি এনেকুৱা কিছুমান ক্ষেত্ৰত যদি অকণমান আইনখন কঠোৰ কৰিলেহেঁতেন তেতিয়া হয়তো বহিৰাগতৰ বনিয়াসকলে কণ্ট্ৰেক্টাৰসমূহে আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক কৰ্মক্ষেত্ৰত কোনো ধৰণে অৱহেলা কৰিব নোৱাৰিলেহেঁতেন। পইচা পাতি দিয়াৰ ক্ষেত্ৰতো অৱহেলা কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ যিখিনি প্ৰাপ্য দিবলগীয়া ধন নিশ্চয় পালেহেঁতেন। কাৰণ যদি চৰকাৰখনেই কোনো ধৰণৰ বহিৰাগতৰ ওপৰত ব্যৱস্থা নলয় তেনেহ'লে এনেকুৱাখিনি ঘটনা হৈয়ে থাকিব আৰু আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলে এনেদৰে প্ৰতাৰণা হৈ থাকিব সেইসকলৰ পৰা। গতিকে কঠোৰ হ'ব লাগে আমাৰ অসম চৰকাৰখন। অসমত অসমীয়াক বেছি গুৰুত্ব দিব লাগে, কাৰণ অসমীয়াৰ কাৰণে তেওঁ এজন ৰজা হৈ আছে, এই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিছে। যদি অসমীয়াসকলে খিলঞ্জীয়া অসমীয়াসকলে অসমত তেওঁক ভোট নিদিলেহেঁতেন হয়তো তেওঁ আজি মন্ত্ৰী হৈ থাকিব নোৱাৰিলেহেঁতেন। গতিকে এইখিনি সকলোখিনি কথাই লক্ষ্য ৰাখি তেওঁ বহিৰাগত বনিয়াসকলৰ ওপৰত কিছুমান আইন ল'ব লাগে। নহ'লে এনেধৰণে অসমত যদি জয়াই অসম কোৱাৰ কাৰণেও অসমীয়াই জয়াই অসম কিয় নক'ব, কিয় কবি বুলি তেওঁলোকক যদি প্ৰহাৰ কৰিবলৈ হয় তেনেহ'লে এইটো একেবাৰে লজ্জাজনক কথা বুলি ক'ব পাৰি। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে আমাক প্ৰেৰণা যোগায় যাতে আমি আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ'সমূহ লৈ আহিব পাৰোঁ। তেনেহ'লে আজিলৈ আহিলোঁ। বাই বাই, ধন্যবাদ। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই। জয় আই অসম।